আহিছিল ছাগলী মাংস খাবলৈ ৰেষ্টুৰেণ্টে খোৱালে গাহৰি মাংস আলপাইন ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি লোকেল চিকেন অর্ডার দিছিল মটন অর্ডার দিছিল মটন অর্ডার আছে মটনত চিকেন উলালেই আমি এক্সেপ্ট কৰিলো অলপ তাৰ পিছত এটা ওলাইছে এটা আপনি কি কব ককছন আপনি তো মানে ইয়াৰ ম্যানেজমেন্ট হয় মানে এইবাৰ মানে এনেকুৱা হয় কি তিনটা মাংস মিক্স কোনো কৰিব ন তেন্তে তাতে বেলেগ বেলেগ বস্তু দিছে যোনটো আমি নাখাও কেতিয়াবা আৰু গাহৰি চাহৰি আমি নাখাও আমি মটন চিকেন অৰ্ডাৰ কৰিছো একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে লোকেল চিকেনটো বাৰু একো নাই আমি খাও কিন্তু গাহৰিটো নাখাও কেতিয়াও তথাপি একিটো এনে দিছে মোৰ কথা হল যে এটো মানে ইমান লাপাৰবা হোটেল হ'ব নালাগে নহয় ইমান আমি তো দূৰৰ পৰা আহো বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ শিৱসাগৰৰ ভটিয়াপাৰস্থিত এই আলপাইন ৰেষ্টুৰেণ্টখনলৈ নিশা আহাৰ খাবলৈ আহিছিল শিৱসাগৰৰ এটা পৰিয়ালটোৰ অভিযোগ অনুসৰি ৰেষ্টুৰেণ্টখনত তেওঁলোকে মাটন আৰু নান অৰ্ডাৰ কৰিছিল কিন্তু ছাগলী মাংসৰ লগত উদ্ধাৰ হয় লোকেল মুৰ্গীৰ মাংসৰ লগতে গাহৰিৰ মাংস তো তাত আমি আহিছিলো তেওঁলোকক মটন কাৰী আৰু নান দিছিল অৰ্ডাৰ তো নান মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে তো এবাৰ চাই লওক বুলি ক'লোঁ চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে তেতিয়া ক'লোঁ ঠিক আছে লোকেল চিকেন ওলালে ঠিক আছে আমি খাওঁ দি দিয়ক একো নাই তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল আমাৰ তাত এপিচ পৰক ওলাই গ'ল মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ যিহেতু মই গাহৰি নাখাওঁ নিজৰ মানে গাহৰি নাখাওঁ তাত গাহৰি ওলাই গ'ল এইটো কি হ'ব পূৰ্বে গাহৰি নোখোৱা পৰিয়ালটোৱে প্লেটত গাহৰি মাংস পোৱাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ পৰিয়ালটোৱে জবাবদিহি কৰে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক লোকেল চিকেন অর্ডার দিছিল মটন অর্ডার দিছিল মটন অর্ডার আছে মটনত চিকেন উলালেই আমি এক্সেপ্ট কৰিলো অলপ তাৰ পিছত এটা ওলাইছে এটা আপনি কি কব ককছন আপনি তো মানে ইয়াৰ ম্যানেজমেন্ট হয় মানে এইবাৰ মানে এনেকুৱা হয় কি তিনটা মাংস মিক্স কোনো কৰিব ন তেন্তে এনেকুৱা কেনেকুৱা মই কোনো গাহৰি নাখাওঁ লোকেল চিকেন ক'লে মই ঠিক আছে এক্সেপ্ট কৰিলো ভিডিও কৰিছো আকৌ কেলে কৰিলে তেনেকুৱা কিয় কৰিলে আপনি ম্যানেজমেন্ট হয় আপনি কোন আপনি উত্তৰটো আপনি ম্যানেজমেন্ট আপনি হয় যেটো অৰ্ডাৰ দিছে সিহঁতে বনাইছে ম্যানেজমেন্ট আপনি আপুনি কওকচোন মই লোকেল চিকেন মটনত লোকেল চিকেন ল'লে মই ক'ল ঠিক আছে হ'ব মই একো নাই কোৱা লোকেল চিকেন খাওঁ একো নাই গাহৰি নাখাওঁ মই নাখাওঁ বিশেষকৈ মই গাহৰি নাখাওঁই আমি নলওঁ গাহৰি তো গাহৰি লৈ যাব এনেকুৱা হ'ব পাৰে আপুনি কওকচোন কিয় হ'ল তেনেকুৱা নহয় এতিয়া কিয় অ স্যার এফালে অনক অ স্যার এফালে অনক এই ঘটনাটো কি আকৌ আমি আহিছো খাবলৈ আকৌ ফূৰ্তি কৰিবলৈ সৰস্বতী পূজা বুলি আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ অৰ্ডাৰ আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে যোনটো আমি নাখাওঁ কেতিয়াবা আৰু গাহৰি চাহৰি আমি নাখাওঁ আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে লোকেল চিকেনটো বাৰু একো নাই আমি খাওঁ কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও তথাপি একিটো এনে দিছে মোৰ কথা হল যে এইটো মানে ইমান লাপাৰবা হোটেল হ'ব নালাগে নহয় ইমান আমি তো দূৰৰ পৰা আহো বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ এনজয় লৈ আহিছে আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয় তেনেকুৱা লাপাৰবা হ'ব নালাগে মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্ক ওলালে গাহৰি মাংস ওলালে তো গাহৰি আমাৰ নাম প্ৰীতম দত্ত এই শিৱসাগৰ টাউনৰ বাসিন্দা তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে আমিতো বহুত আশা কৰি আহিছোঁ না ভাল জেগা ভাল হেৰি আৰু ভাল কিবা এটা পাম ইমান ভাল সাৰ্ভিসিং পাম বুলি তাতে যদি ইমান বেয়া সাৰ্ভিসিং হতে বহুত বেয়া কথা না আপোনালোকক কি বুলি ক'লে তাতে কৈছে যে নহয় আমাৰ অলপ মিস্টেক হৈ গ'ল এনে গ'ল মিস্টেকটো তো নহয় ভুলই হয় ভুল হোৱাতে তো তেনেকুৱা নহয় আমি আজি খাইছোঁ আমি লাগে ঢেৰ মানুহ আহে নহয় গাহৰি নোখোৱা মানুহ বা সেইটো কথা থাকে নহয় শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ অসম লাইভ 24